অকণমান আশালৈ পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ ঘৰখন চলাবলৈ ওলাই আহে কিছুমান যুৱক গুৱাহাটীলৈ বুলি আৰু তাৰে ভিতৰত এই দুজন যুৱক মোৰ লগত উপস্থিত আছে আৰু দুইজন যুৱকেই তেওঁলোকে যিকেইটা দৰমহা পায় সেই দৰমহাকেইটা কিন্তু দিয়াটো দিব নিবিচাৰে তেওঁলোকে যিটো প্ৰতিষ্ঠানৰ আণ্ডাৰত কাম কৰি আছে সেই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ মুখেৰে শুনো তেওঁলোকে প্ৰকৃততে কি কৰিব ক'ব বিচাৰে আৰু প্ৰকৃততে কি অভিযোগ আছে তেওঁলোকৰ আৰু কি কাৰণ এনে কি কাৰণৰ ফলত যে তেওঁলোকে ইমান কষ্ট কৰাৰ বিনিময়তো তেওঁলোকক যে দৰমহাকেইটা সময়মতে দিব নোৱাৰে দৰমহা দিয়াত যে পলম কৰে বাৰম্বাৰ তেওঁলোকে দৰমহাকেইটা দিবলৈ অনুৰোধ জনোৱাৰ পাছতো তেওঁলোকৰ কথা কোনো ধৰণৰ যে কিয় গুৰুত্ব নিদিয়ে কিয় তেওঁলোকৰ এনে ধৰণৰ ময়মতালী মালিক পক্ষৰ সেই সকলোবোৰ কথা পাতিম মই যদি পোনপটীয়াকৈ তোমাৰ লগত কথা পাতিব বিচাৰোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম অবিনাশ মুৰা তোমাৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নাহৰকটীয়া তুমি গুৱাহাটীলৈ কেতিয়া ওলাই আহিছিলা মই গুৱাহাটীলৈ জুলাই মাহৰ 15 তাৰিখে ওলাই আহিছিলোঁ বৰ্তমান ক'ত কাম কৰি আছা মই ৱেষ্টাৰ্ণ কেৰিয়াৰ কৰি আছোঁ তোমাৰ প্ৰব্লেমটো কি হৈছে তোমাক সময়মতে দৰমহা দিয়া নাই দৰমহা দিয়া নাই অকল 15 দিনৰ পইচা এটা দিছিলে তাকো কাট কুট কৰি মেলি এইটো 3435 টকা পাইছিলোঁ সেইটো পইচা পাই মেলি আমি গেছ চেছ ভৰাই মেলি বজাৰ চজাৰ কৰি মেলি পইচাটো নাথাকিলেই তাৰপিছত ছেকেণ্ড মাহটোৰ পৰা ক'লোঁ যে ছাৰ পইচাটো এনেকৈ লাগিছিলে আমাৰ চেলাৰীটো কিয় নাই হোৱা তো হৈ যাব চিন্তা নাই দুদিনমান পিছত হ'ব বুলি সেই হ'ব আজি 2 মাহ হৈ যাবলৈ 2 মাহ পাৰ হৈ গ'ল কিন্তু আজিলৈকে চেলাৰীটো হোৱা নাই অফিচলৈ ফোন কৰি ক'লে মেডাম হেৰি কয় যে এই কাইলৈ পৰহিলৈ সোমাই যাব চিন্তা নকৰিবা এনেকৈ তাৰপিছত কালি পৰহি ফোন মাৰি আছোঁ ফোনটো ৰিচিভ নকৰে তাৰপিছত কালি 5টামান বজাৰ পৰা মোবাইল ছুইচ অফ কৰি দিলে মেম হেৰি কোনটো অফিচৰ লগত যোগাযোগ কৰিছিলা অভিহিত কোম্পানীৰ অফিচটোৰ লগত তোমালোকক চাকৰি কোনটো কোম্পানীয়ে দিছিলে অভিহিতে দিছিলে সেই কোম্পানীটোৰ লগত যেতিয়া তুমি কথা পাতা সেই কোম্পানীটোৰ যিকোনো মানুহৰ লগত যেতিয়া তুমি কথা পাতা বা তুমি এজন মানুহৰ নাম বাৰম্বাৰ কৈ আছে সুমন মণ্ডল বুলি সেই মানুহখিনিৰ লগত যেতিয়া কথা পাতা তোমালোকৰ ইমান সমস্যা হৈছে ঘৰলৈও তোমালোকে 2 টকা পঠাব লাগে যিমান কেইটকা পোৱা তাৰ পাছতো তোমালোকৰ কথা কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কোনো কথাই গুৰুত্ব নিদিয়ে আমাৰ কথা এয়াই হৈছে ভুক্তভোগী এয়াই হৈছে দুই খিলঞ্জীয়া যুৱকৰ তেওঁলোকে বাৰম্বাৰ এটা কথা অনুৰোধ জনোৱাৰ পাছতো তেওঁলোকৰ কিন্তু অনুৰোধ শুনিব নিবিচাৰিলে মালিক পক্ষই আৰু এজন যুৱক আছে তোমাৰো একেই সমস্যা হয় 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 নমস্কাৰ হয় তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী শৰৎ চেতিয়া ঘৰ ক'ত ঘৰ চৰাইদেউ চাপেখাটি এতিয়া তোমাৰ প্ৰব্লেমটো কি হৈছে মূল সমস্যাটো হৈছে তোমালোকক দৰমহা দিয়া নাই এই দৰমহা দিয়া নাই সুমন মণ্ডলে কয় যে এই অফিচ চাৰ্ভিচলৈ ফোন কৰিবা সিহঁতেহে আনিছে সিহঁতৰ আণ্ডাৰত দিব এনেকৈ কয় তাৰপিছত সিহঁতি কয় সুমন মণ্ডলে যদি পইচা নপঠিয়াই আমি ক'ব দিওঁ এনেকৈ কয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ